এখন জৰাজীৰ্ণ দলঙে উদঙাইছে ৰাজ্যৰ উন্নয়নৰ স্বৰূপ। বঙাইগাঁৱৰ টুপগাঁও আৰু টুপকাৰছৰ অঞ্চলক সংযোগ কৰিছে এই দলংখনে। জৰাজীৰ্ণ বাঁহৰ সাঁকোখনেৰে দৈনিক পাৰাপাৰ হয় শ শ লোক। দলঙৰ অভাৱৰ বাবেই গাঁওকেইখনলৈ যাব নোৱাৰে জৰুৰীকালীন বাহন। ৰোগীক চিকিৎসালয়লৈ নিবলৈ ঠেলা আৰু হাঙিয়ে হৈছে তেওঁলোকৰ একমাত্ৰ ভৰসা। ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পাছতো সাংসদ বা বিধায়কে গুৰুত্ব নিদিয়ে। স্থানীয় সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সেই অঞ্চলৰ ৰাইজে। এইটো হল আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা। দীৰ্ঘদিন ধৰি আমাৰ এই দলংখন জৰাজীৰ্ণ অৱস্থা হৈ আছিল। জৰাজীৰ্ণ হৈ থকাৰ ফলত আমাৰ এই অঞ্চলৰ যিবিলাক আপোনাৰ কণ কণ ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ ৩-৪টা গাঁৱৰ ৰাইজৰ বিশেষ অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আমাৰ কিছুদিন আগত আমাৰ ইয়াতে এটা পঞ্চায়তৰ গাঁও সভা হৈছিলে। সেই গাঁও সভাত আমি এই সমস্যাখিনি উত্থাপন কৰিছিলোঁ। কৰাৰ পিছত আমাৰ কাছাৰপেটি গাঁও পঞ্চায়তৰ সচিব মহোদয় নুৰজামান ডাঙৰীয়া, তাৰ লগতে আমাৰ সভানেত্ৰী বাইদেউ, তেখেতলোকৰ সহযোগিতাত আৰু মই স্থানীয় যুৱক হিচাপে আৰু এজন সমাজসেৱক হিচাপে মোৰ সাধ্য অনুযায়ী যিখিনি সহায় সহযোগিতা কৰিছিলোঁ, আৰু এই সহায় সহযোগিতা কৰাৰ ফলত আমাৰ আজি এই দলংখন মেৰামতি কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে এইটো কিন্তু স্থায়ী সমাধান নহয়। আমাৰ ২ নং ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আমি এই ধুবুৰী লোকসভা সমষ্টিৰ পৰা ১২ লাখ ভোটত তেওঁক নিৰ্বাচিত কৰি আমি দিল্লীলৈ পঠাইছিলোঁ। আজি তেওঁ পাৰ্লিয়ামেণ্টত অতি গৰ্বৰে তেওঁ কয় যে আমি ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত মই জিকিছোঁ এজন সাংসদ হিচাপে। অতি দুখৰ বিষয়, তেখেতে কি কৰিলে, আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ পুঁজি লৈ সেই সময়ৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ পিতৃৰ নামত ৫ লাখ টকা তাতে খৰচ কৰিছে সাংসদ পুঁজি। আৰু আপোনাৰ সমষ্টিৰ ৰাইজে আমি খোজ কাঢ়িব নোৱাৰোঁ, আমি কমৰলৈকে বোকা পানী ভাঙি আমি জৰুৰীকালীন সেৱা ল'ব লাগে, ছাত্ৰ ছাত্ৰী স্কুলত যাব পৰা নাই, এনেকুৱা অৱস্থা। এখন জৰাজীৰ্ণ দলঙে উদঙাইছে ৰাজ্যৰ উন্নয়নৰ স্বৰূপ। বঙাইগাঁৱৰ টুপগাঁও আৰু টুপকাৰছৰ অঞ্চলক সংযোগ কৰিছে এই দলংখনে। জৰাজীৰ্ণ বাঁহৰ সাঁকোখনেৰে দৈনিক পাৰাপাৰ হয় শ শ লোক। দলঙৰ অভাৱৰ বাবেই গাঁওকেইখনলৈ যাব নোৱাৰে জৰুৰীকালীন বাহন। ৰোগীক চিকিৎসালয়লৈ নিবলৈ ঠেলা আৰু হাঙিয়ে হৈছে তেওঁলোকৰ একমাত্ৰ ভৰসা। ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পাছতো সাংসদ বা বিধায়কে গুৰুত্ব নিদিয়ে। স্থানীয় সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সেই অঞ্চলৰ ৰাইজে। এইটো হল আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা। দীৰ্ঘদিন ধৰি আমাৰ এই দলংখন জৰাজীৰ্ণ অৱস্থা হৈ আছিল। জৰাজীৰ্ণ হৈ থকাৰ ফলত আমাৰ এই অঞ্চলৰ যিবিলাক আপোনাৰ কণ কণ ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ ৩-৪টা গাঁৱৰ ৰাইজৰ বিশেষ অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আমাৰ কিছুদিন আগত আমাৰ ইয়াতে এটা পঞ্চায়তৰ গাঁও সভা হৈছিলে। সেই গাঁও সভাত আমি এই সমস্যাখিনি উত্থাপন কৰিছিলোঁ। কৰাৰ পিছত আমাৰ কাছাৰপেটি গাঁও পঞ্চায়তৰ সচিব মহোদয় নুৰজামান ডাঙৰীয়া, তাৰ লগতে আমাৰ সভানেত্ৰী বাইদেউ, তেখেতলোকৰ সহযোগিতাত আৰু মই স্থানীয় যুৱক হিচাপে আৰু এজন সমাজসেৱক হিচাপে মোৰ সাধ্য অনুযায়ী যিখিনি সহায় সহযোগিতা কৰিছিলোঁ, আৰু এই সহায় সহযোগিতা কৰাৰ ফলত আমাৰ আজি এই দলংখন মেৰামতি কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে এইটো কিন্তু স্থায়ী সমাধান নহয়। আমাৰ ২ নং ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আমি এই ধুবুৰী লোকসভা সমষ্টিৰ পৰা ১২ লাখ ভোটত তেওঁক নিৰ্বাচিত কৰি আমি দিল্লীলৈ পঠাইছিলোঁ। আজি তেওঁ পাৰ্লিয়ামেণ্টত অতি গৰ্বৰে তেওঁ কয় যে আমি ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত মই জিকিছোঁ এজন সাংসদ হিচাপে। অতি দুখৰ বিষয়, তেখেতে কি কৰিলে, আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ পুঁজি লৈ সেই সময়ৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ পিতৃৰ নামত ৫ লাখ টকা তাতে খৰচ কৰিছে সাংসদ পুঁজি। আৰু আপোনাৰ সমষ্টিৰ ৰাইজে আমি খোজ কাঢ়িব নোৱাৰোঁ, আমি কমৰলৈকে বোকা পানী ভাঙি আমি জৰুৰীকালীন সেৱা ল'ব লাগে, ছাত্ৰ ছাত্ৰী স্কুলত যাব পৰা নাই, এনেকুৱা অৱস্থা।